আমি গোটাই দিনটো আজি আমাৰ বিজনী সমষ্টিৰ 6টা মুছলিম সংগঠন আছিল। আলেম ওলামাৰ জোনাব মছজিদৰ আলেম মাদ্ৰাছাৰ শিক্ষকসকলৰ 6টা সংগঠন আমি একত্ৰিত হৈ বহুত টাইম আলোচনা কৰিলোঁ। আলোচনাৰ মৰ্মে লাষ্টত এইটো সিদ্ধান্ত হ'ল যে আমি ইণ্ডিয়াক সমৰ্থন জনাব লাগে। সেইখিনি আলোচনা, বাকী একো নাই। আমি বিকাশৰ লগত আছোঁ, উন্নয়নৰ লগত আছোঁ, শিক্ষাৰ লগত আছোঁ, শান্তিৰ লগত আছোঁ। এইটো হ'ল আমাৰ মূল কথা। BTCৰ ভিতৰত হাগ্ৰামা মহলী ডাঙৰীয়াৰ নেতৃত্বত যিটো BTC কাউন্সিল গঠন হ'ল, তেওঁৰ যিটো ভাৱ, তেওঁৰ যিটো ভংগী, তেওঁৰ যিটো কেৰেক্টাৰ, তেওঁৰ যিটো ব্যৱহাৰ, সেইটোত আমি আটাইতকৈ বেছি সুখী হৈছোঁ। তেওঁ আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁ শান্তি আনিছে, BTCৰ ভিতৰত শান্তি এটা আনিছে, উন্নয়ন এটা আনিছে আৰু সকলো জাতি জনগোষ্ঠীৰ ভিতৰত ভাতৃত্ববোধটো আনিছে। গতিকে কোনোবাই যদি ইয়াতে আহি BTCত আহি ভাতৃত্ববোধটো বিনষ্ট কৰিব বিচাৰে, সেইটো কোনো কাৰণত তেওঁলোকে কৰিব নোৱাৰে। আৰু বৃহত্তৰ আমাৰ যিখিনি 6টা সংগঠন আছিলে, সকলো সংগঠন, জামাত উলামাই হিন্দ ইয়াতে উপস্থিত আছে, তেওঁৰ ছেক্ৰেটাৰী মোৰ লগত ইয়াতে আছে, কাউন্সিল উলামা BTC মোৰ লগত আছে, মাদ্ৰাছা বোৰ্ডৰ সভাপতি মোৰ লগত আছে। আমি সকলো একত্ৰিত হৈ কিন্তু স্পষ্ট কথা, বিজনীত আমি ইণ্ডিয়াৰ লগত আছোঁ, হাগ্ৰামা মহলী ডাঙৰীয়াৰ লগত আমি আছোঁ। আমি হাগ্ৰামা মহলী ডাঙৰীয়াৰ হাতটো শক্তিশালী কৰিব পাৰোঁ, শক্তিশালী কৰিব বিচাৰিছোঁ। 1 2 নম্বৰ কথাটো হ'ল, আপুনি চাব BTC এটা কাউন্সিল, ইয়াতে ৰেভিনিউ ক'ত আছে, পইচাটো ক'ৰ পৰা আহে, এই কথাটো মানুহে ভাবিব লাগিব। পইচাটো অসম চৰকাৰৰ পৰা আহে আৰু চেণ্ট্ৰেল চৰকাৰৰ পৰা আহে। চেণ্ট্ৰেল চৰকাৰ আৰু অসম চৰকাৰৰ পৰা যদি পইচা নাহে, তেনেহ'লে BTC উন্নয়ন কেনেকৈ হ'ব, BTCত উন্নয়ন কেনেকৈ হ'ব? যাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে আমি ইণ্ডিয়াৰ লগত আছোঁ। আৰু এটা স্পষ্ট কথা, বহু এলেকাৰ ভিতৰত আমি ঘূৰিলোঁ, সকলো প্ৰায় মুছলমানৰ কথা এটাই যে হাগ্ৰামা মহলীৰ ডাঙৰীয়া, এনেকৈ কিছুমান মানুহে কৈ আছে যে হাগ্ৰামা মহলীৰ ডাঙৰীয়া যদি আমাক ফুলত নহয় আৰু ক'ৰবাত যদি ভোট দিব কয়, আমি BTCৰ শান্তিৰ কাৰণে, BTCৰ উন্নয়নৰ কাৰণে আমি হাগ্ৰামা মহলীৰ ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো ওলাই আহিছোঁ। সকলো দল সংগঠন, আজি বিশেষকৈ আমি 6টা ইছলামিক সংগঠন, মুছলিম কমিউনিটিৰ সংগঠন, এক কথাত আমি ইণ্ডিয়া আৰু হাগ্ৰামা মহলী ডাঙৰীয়াৰ আমি সমৰ্থন কৰিছোঁ। আৰু তেওঁৰ সমৰ্থন কৰাৰ পিছত আমি কমপ্লিটলি বিজনীৰ ভিতৰত সকলো সংগঠন মিলি আমি কাম কৰি আছোঁ। আৰু এটা কথা আপোনালোকক স্পষ্টভাৱে ক'ব পাৰোঁ, যিবিলাক মানুহে ট্ৰেক্টৰ বা কিবা কিবি UDF কৰি আছে, আপোনালোকে মনত ৰাখিব, 9 তাৰিখে ভোট হোৱাৰ পিছবেলা আপোনালোকে দেখা পাব ট্ৰেক্টৰ যিমান আছে চব পানী হৈ যাব, কাৰো অস্তিত্ব ইয়াতে নাথাকিব, কাৰো অস্তিত্ব নাথাকিব। আৰু এটা কথা আপোনালোকক কওঁ, ইণ্ডিয়াৰ প্ৰাৰ্থী আৰু UPPৰ প্ৰাৰ্থীটো বহুত ডিফাৰেঞ্চ। এইটো সঁচা কথাই মই আপোনালোকক কৈ দিলোঁ। অৰূপ দে ডাঙৰীয়া NDAৰ প্ৰাৰ্থী। অৰূপ দে ডাঙৰীয়া কি হয় সেইবিলাক আমাৰ জানা দৰকাৰ নাই। হাগ্ৰামা মহলী ডাঙৰীয়াই কৈছে যে ইয়াতে নেতৃত্ব মোৰ চলিব, হাগ্ৰামা মহলী ডাঙৰীয়াই কৈছে নেতৃত্ব মোৰ চলিব, কেণ্ডিডেট জাষ্ট মই ইয়াতে দিছোঁ, তোমালোকে ইয়াৰ হৈ কাম কৰিব লাগিব। যিহেতু হাগ্ৰামা মহলী ডাঙৰীয়াই কৈছে, আৰু হাগ্ৰামা মহলী ডাঙৰীয়াৰ ওপৰত আমি বিশেষকৈ মুছলিম কমিউনিটিৰ 100% বিশ্বাস আৰু বিশ্বাস হাগ্ৰামা মহলী ডাঙৰীয়াৰ ওপৰত আছে। আমি সকলোৱে একত্ৰিত হৈ সিদ্ধান্ত লৈছোঁ, আমি ইণ্ডিয়াক সমৰ্থন কৰিছোঁ। আৰু 6 তাৰিখে, 7 তাৰিখে যিহেতু লাষ্ট, 6 তাৰিখে আমি বিজনী সমষ্টিৰ ভিতৰত যিমান মাদ্ৰাছাৰ হুজুৰ, জোনাব, মৌলানা, মুফতি আছে, সকলো প্ৰায় আমি 2000 জোনাবিলাকে বাইক ৰেলী কৰিম। সেইটো বাৰু পিছত আপোনালোকক জনাম। মুঠতে আমি ইণ্ডিয়াক সমৰ্থন কৰিছোঁ। কিছুমান মানুহে যদি ভাবে যে মুছলমান আগৰ নিচিনাই আছে, সেইটো কোনো কাৰণত ভাবিব নালাগে। মুছলমান এতিয়া বৰ্তমানে উন্নয়নৰ লগত আছে। কাউন্সিলটো 5 বছৰ আছেনে নাই? এই UPPL কোনো জাগাৰ পৰা জিতি গ'লে তেওঁলোকে TCLC চেয়াৰমেন দিব পাৰিব নেকি? VCDC চেয়াৰমেন দিব পাৰিব নেকি? নোৱাৰে। গাঁৱৰ উন্নয়নটো কোনে কৰিব? VCDC চেয়াৰমেনে কৰিব, TCLC চেয়াৰমেনে কৰিব। সেইটো কাৰ হাতত আছে? 4.5 বছৰ আৰু হাগ্ৰামা মহলী ডাঙৰীয়াৰ লগত আছে। গতিকে মুছলমানে সেইটোৱে কৈছে, যিহেতু 4.5 বছৰ হাগ্ৰামা মহলী ডাঙৰীয়াৰ হাতত শাসনটো আছে, গতিকে এই 4.5 বছৰ মুছলমান BPFৰ লগত আছে, উন্নয়নৰ লগত আছে, শান্তিৰ লগত আছে। শুনক, মই এটা কথা আপোনাক কওঁ, যিজন মানুহ দলৰ সভাপতি, আপুনি চিন্তা কৰিব, প্ৰমোদ বড়ো ডাঙৰীয়া, তেওঁ কেনেকৈ চলাব? দলৰ সভাপতি, UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো ডাঙৰীয়া, বিধানসভাৰ ইলেকশ্যন প্ৰমোদ বড়ো ডাঙৰীয়া খেলি আছে, MCLA প্ৰমোদ বড়ো ডাঙৰীয়া। মই এটা আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ প্ৰমোদ দাক, যে দাদা আপোনাৰ গাঁৱৰ যিটো গামবুঢ়া পদ আছে সেইটোৱে লৈ লওক, সেইটো আকৌ বেলেগে কিয় ল'ব? এই এটা বস্তু আপুনি কেনেকৈ এৰি দিলে? আপুনি চিন্তা কৰক, দলৰ সভাপতি ৰাজ্যসভাৰ সাংসদ MLA খেলি আছে। আচ্ছা, মোক আপুনি এটা কথা কওকচোন, মানুহে বুৰ্বক নেকি? তামোলপুৰত তেওঁ উঠিছে, MLA খেলিব, MLA যদি তেওঁ জিতে যায় কি কৰিব? MLA ৰাখিব নে MP ৰাখিব? সেইটো মোক উত্তৰটো দিয়কচোন। ৰাজ্যসভাৰ MP তেওঁ, এবাৰ যদি তেওঁ জিতে তামোলপুৰৰ পৰা, কি ৰাখিব? MLA ৰাখিব না MP ৰাখিব? তেওঁ MP
MP হ'ল MP টো মানি ল'লে MLA বাদ দিলে আকৌ তাতে উপনিৰ্বাচন হ'ব না নাই ক্ষতিটো কাৰ হ'ল ডেফিনেটলি জনগণৰ ক্ষতিটো হ'ল না গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া যিমানে কওক আপোনালোকে শুনিছে ইয়াৰ আগত যদি চৰকাৰ কৰিছিলে কেইটা পাইছে এইবাৰ কেইটা পাইছে মই আপোনালোকক কওঁ এটা টাইমত প্ৰমোদ বড়ো ডাঙৰীয়া দিল্লীত থাকি যাব BTCত তেওঁ নাথাকে BTCত BPF থাকিব বাকী এইটো আপোনালোকে বুজি পায় তেওঁ দিল্লীৰ মানুহ দিল্লীতে ৰেষ্ট লওক আৰু যিহেতু তেওঁৰ অলপ স্বাস্থ্য হৈছে তাতে বহি তহি ৰেষ্ট লৈ অলপ জিম চিম কৰক ফিট হৈ লওক তাৰপিছত আমি চিন্তা চৰ্চা কৰিম ধন্যবাদ